আৰু উৰুকাৰ লগে ভাগে যে খোৱাৰ বাবে ইতিমধ্যে বজাৰত দেখিবলৈ পাইছে বিভিন্ন প্ৰকাৰৰ যিটো থলুৱা মাছেৰে ভৰি পৰিছে। আৰু বিশেষকৈ মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী গোপাল বজাৰত। আৰু গোপাল বজাৰতো দেখিবলৈ পাইছে এই যি থলুৱা মাছেৰে ইতিমধ্যে বজাৰ ভিৰ কৰিছে বুলি ক'ব লাগিব। ইতিমধ্যে প্ৰায় 25-28 কেজি পৰ্যন্ত যি ভকুৱা আৰি আৰু যি বিগেট মাছে ইতিমধ্যে ভৰি পৰিছে। আৰু এক প্ৰকাৰ গ্ৰাহকৰ আকৰ্ষণৰ কাৰণবিন্দু হৈ পৰিছে। মই পোনে পোনে দেখুৱাব বিচাৰিছোঁ কিদৰে ইয়াতে যি প্ৰকাণ্ড যি ইয়াতে যিহেতু ভকুৱা আৰি আৰু ইতিমধ্যে ইয়াতে বজাৰত ভিৰ কৰিছে। আৰু বিশেষকৈ থলুৱা মাছৰে এইবেলি কিন্তু বজাৰত প্ৰয়োভৰ হৈছে বুলি ক'ব লাগিব। যিহেতু যি নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা গাঁও অঞ্চলৰ পৰা এইদৰে থলুৱা মাছসমূহ ইয়াতে বজাৰলৈ আহিছে। আৰু বিশেষকৈ ক'ব লাগিব নলবাৰীত গোপাল বজাৰতে নহয় নলবাৰীৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত ভিৰ কৰিছে। আৰু মই যি তেওঁ স্বত্বাধিকাৰী আছে মই তেখেতৰ পৰা এই সুধিব বিচাৰিছোঁ যে ক'ৰ পৰা এই এইটো 26 মাছসমূহ কিলো ক'ৰ হ'ব। পৰা আনিছে? এইটো আমি মহিলাৰ ডাঙৰ পৰা অনা গৈছে, কিছুমান কাপলা বৰি পৰা আহিছে। কিমান ওজনৰ মাছ আপোনাৰ এই ইয়াত? বিকেট 26 কিলো পাব, বাহু 20 কিলো পাব, আৰু আৰি আৰিবিলাক 12 কিলো 13 কিলো পাব, দামসমূহ কেনেকুৱা কৰিছে? ৰৌ 10 কিলো চাইজৰ পাব। দামসমূহ কেনেকুৱা? দাম আপোনাৰ বিকেট হ'ব 800 টকা, আৰি হ'ব 1400 টকা। অন্য বছৰৰ তুলনাত এইবেলি দাম অকণমান মানে কম দেখিবলৈ পোৱা গৈছে। অলপ মাছৰ হেৰিটো অলপ চাহিদাটো অলপ বেছি, প্ৰডাকশ্যনটো বেছি হৈছে। আৰু যিহেতু থলুৱা মাছ আৰু যিহেতু এইবেলি বাহিৰৰ মাছ অহা নাই, থলুৱা মাছে বেছি প্ৰাধান্য পাইছে। আমাৰ গাঁৱৰ মাছখিনিয়ে মানুহখিনি কাৰণে সুবিধা হৈছে। কেনেকুৱা গ্ৰাহকৰ ভিৰ কেনেকুৱা? গাঁৱত বৰ্তমান ঠিকে আছে, বেচা কিনা চলি আছে। এইদৰে কৈছে যে যিহেতু থলুৱা মাছ গাঁও অঞ্চলৰ পৰা মাছসমূহ ইয়ালৈ আহিছে। আৰু বিশেষকৈ ক'বলৈ এইবেলি থলুৱা মাছৰ কিছু চাহিদা বেছি। আৰু বিশেষকৈ দামৰ ক্ষেত্ৰতো কিন্তু যি মূল্যবৃদ্ধিও যদিও সাধাৰণ ৰাইজক খঙা কৰিছে, তথাপিও কিন্তু এইবেলি কিন্তু মাছৰ যি মূল্যবৃদ্ধি কিন্তু কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই। যিহেতু অইন বিধৰ মই কিছু আগলৈ যোৱাৰ চেষ্টা কৰিম, যিহেতু ইয়াতো মাছৰ কিছু বজাৰত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এজন সতীৰ্থ আছে, মই তেখেতক কোনে কোনে যে প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ। কেনেকুৱা মাছৰ বজাৰ কেনেকুৱা পালে? নিশ্চিতভাৱে আপোনাৰ লগতে আপোনালোকৰ সমূহ দৰ্শকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু ৰাতিপুৱাৰে পৰা আপুনি বা মই সংবাদ মাধ্যমৰ মানুহ হিচাপে আহিছোঁ, আৰু যথেষ্ট সংখ্যক এই মুহূৰ্তত ক্ৰেতা বিক্ৰেতা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে উভৈনদী হৈ পৰিছে নলবাৰীৰ তিনিকোণীয়া পুখুৰীৰ যি দৈনিক বজাৰখনত। আৰু মাছ অনুপাতে আচলতে বিভিন্ন ধৰণৰ দামো নিৰ্ধাৰণ কৰা হৈছে। কিছু দোকানত আমি দেখিছোঁ 20,000 টকাৰো অধিক দামৰ আচলতে চৰা দামতো মাছ বিক্ৰী হৈছে। কিন্তু বৰ্তমান সময়ছোৱাত যদি কিছু পৰিমাণে যদি গ্ৰাহক সেৰেঙাও দেখিবলৈ পোৱা গৈছে, সময়ৰ লগে লগে কিন্তু যথেষ্ট ওলাই অহা এইবেলি কিন্তু থলুৱা মাছৰ উৎপাদন বেছি যথেষ্ট নিশ্চিতভাৱে আমিও যি গোপাল বজাৰৰ এই বজাৰখনৰ কথাই যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে এই বজাৰখনত আমি যথেষ্ট আচলতে স্থানীয় মাছ দেখিবলৈ পোৱা গৈছোঁ। ইয়াত মানে আনকি এনেধৰণৰ মাছো উপলব্ধ হৈছে, শ'ল মাছ হওক বা যি থলুৱা আমাৰ সাধাৰণতে খাল বিলত পায়, সেইসমূহ মাছো ইয়াত দেখিবলৈ পোৱা গৈছে। অন্যহাতে ডাঙৰ ডাঙৰ বিঘেদে হওক বা চিলভাৰো হওক, সেইসমূহ আমাৰ স্থানীয় নলবাৰীৰে বা বিভিন্ন ওচৰৰ প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা গৈছে মাছসমূহ। আপোনালোক ভোগালী বিহুৰ শুভেচ্ছা। এইদৰে ক'বলৈ গ'লে যে গোপাল বজাৰস্থিত যি মাছৰ বজাৰত বিভিন্ন থলুৱা মাছৰ মানে বজাৰত ভিৰ কৰিছে। আৰু বিশেষকৈ ক'ব লাগিব যে নলবাৰী গোপাল বজাৰতে নহয়, নলবাৰী সমগ্ৰ বজাৰতে ইতিমধ্যে যি মাছৰ বজাৰ উৰুকাৰ নিশা এসাঁজ লগে ভাগে খোৱাৰ বাবে এইদৰে গ্ৰাহকৰ এটাৰ পৰা দেখিবলৈ পোৱা গৈছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।